পুলিচৰ হাতত যথেষ্ট তথ্যও আহিছে। ভাৰত চৰকাৰে মোক জনোৱা মতে 3খন ৰাষ্ট্ৰই ভাৰত চৰকাৰক জনাইছে যে একেখন আমাৰ পাছপোৰ্ট নহয়। কি আচৰিত ন বন্ধুসকল, একেদিনৰ ভিতৰত পুলিচৰ হাতত যথেষ্ট পৰিমাণৰ তথ্য আহি গ'ল। একদিনৰ ভিতৰত একেদিনত ভাৰত চৰকাৰে কৈ দিলে তেখেতক যে সেই 3খন পাছপোৰ্ট ভুৱা বুলি। কিন্তু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত ছিংগাপুৰৰ পৰা চাৰ্জশ্বিট আহিয়ে নাপায়। চাৰ্জশ্বিট আহি পাওঁতে কিমান দিন লাগি গৈছিল আপোনালোকে নিশ্চয় জানে। কিন্তু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰতো যদি এনেকুৱা ধৰণৰ পদক্ষেপ ল'লেহেঁতেন হয়তো এসপ্তাহ 10 দিনৰ ভিতৰত হয়তো জুবিন দাই ন্যায় পালে হয়। হয়, আমি জানো ন্যায় চৰকাৰে দিব নোৱাৰে, আদালতে দিব পাৰে, কিন্তু চাৰ্জশ্বিটখনটো ভালকে লিখিব লাগিব। আজি যদি চাৰ্জশ্বিটখন আজি ভালকে লিখিলেহেঁতেন নহয় হয়তো জুবিন দাই আজি ইমান টাইম ন্যায় পালে হয়। কিন্তু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব দিয়া নাই চৰকাৰখনে। কিন্তু এতিয়া নিজৰ ওপৰত যি ভুৱা অভিযোগ লগাইছে, সঁচা নে মিছা সেইটো গম নাপাওঁ বাৰু, কিন্তু সেই অভিযোগ মিছা বুলি প্ৰমাণ একেদিনে কৰি দিলে। তো বন্ধুসকল, ৰাইজসকল, আপোনালোকে নিশ্চয় বুজি পাইছে হয়নে? ইহঁতৰ লগত নৰা।